NEP 2020-20 সিলেবাস মতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত BA MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ সমূহ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে সকলোৱে শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। তো এইটো ভিডিঅ'ত মই আলোচনা কৰিম আপোনালোকৰ যিটো AEC বা SEC বা VAC সম্পৰ্কীয় সম্পূৰ্ণ তথ্য মই ভিডিঅ'ত দাঙি ধৰিব চেষ্টা কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো প্ৰথমতে চাই লওক AEC, SEC আৰু VACৰ সম্পূৰ্ণ ৰূপ কি। AEC মানে এবিলিটি এনহেন্সমেণ্ট কোৰ্চ আৰু SEC মানে স্কিল এনহেন্সমেণ্ট কোৰ্চ আৰু VAC মানে ভেলু এডেড কোৰ্চ। তো এই তিনিটাৰ সম্পূৰ্ণ ৰূপ। তো এতিয়া এই তিনিওটা ছাবজেক্ট BA ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু MA ফাৰ্ষ্ট ছেমিষ্টাৰত যিহেতু আছে, তো এতিয়া BA ফাৰ্ষ্ট ছেমিষ্টাৰত চাগে এইকেইটা AEC, SEC আৰু VACৰ কোৰ্চ আছে। ফাংচনেল আছামিজ ৰিডিং এণ্ড ৰাইটিং স্কিলছ, মিডিয়া ষ্টাডিজ, ডিষ্টেন্স এডুকেশ্যন, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ইকনমি অফ নৰ্থ ইষ্ট ইণ্ডিয়া, আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়ান ছ'চাইটি, ইণ্ট্ৰডাকশ্যন টু ইণ্ডিয়ান হিষ্ট্ৰী IDC, অফিচ মেনেজমেণ্ট ইণ্ট্ৰডাকশ্যন টু জিঅ' ইনফৰমেটিক্স এইটো SEC আৰু জেনেৰেল ইংলিছ AEC। তো এইকেইটা BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ এই AEC, SEC আৰু VAC কোৰ্চ আছে। MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ কোৰ্চকেইটা হ'ল প্ৰায়োগিক অসমীয়া ইংলিছ ফৰ মিডিয়া ষ্টাডিজ, ছ'চিয়েল এণ্ট্ৰিপ্ৰিউনাৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্ট, ৰিচাৰ্চ মেথডলজি ইন, আৰু এটা আছে ইণ্ট্ৰডাকশ্যন টু এথিক্স, এছেঞ্চিয়েলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় পৰম্পৰা জ্ঞানকোষ, ইংলিছ কমিউনিকেশ্যন স্কিলছ, ট্ৰেডিশ্যনেল মিডিয়া, আৰু আছে ডেভেলপমেণ্ট চাইক'লজি, এনভাইৰনমেণ্টেল এণ্ড পপুলেশ্যন এডুকেশ্যন DSC। তো এতিয়া আহোঁ ইয়াৰ কুৱেশ্যন মানে কিমান মাৰ্কৰ কুৱেশ্যন আহিব সেই সম্পৰ্কে। ইয়াতো আন প্ৰশ্নৰ দৰে এইটো প্ৰশ্ন কাকতো প্ৰশ্ন আহিব, এইটো চাব পাৰিছে থাৰ্ড পইণ্টত। There will be 2 questions. First one will have 8 optional questions, out of which you have to answer any 5 questions. Each question carry 10 marks. These questions are to be answered in around 400 words. তো প্ৰথম যিটো ভাগ থাকিব তাতে 8টা কুৱেশ্যন থাকিব, আপুনি 5টা লিখিব লাগিব আৰু 10 নম্বৰকৈ থাকিব। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ 400টা শব্দৰ ভিতৰত লিখিব পাৰিব। The second one will have 6 options, out of which you have to answer any 4 questions. Each question carry 5 marks and the word limit is 200 for each. আৰু 2 নম্বৰত যিকোনো 4টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব, য'ত 6টা কুৱেশ্যন থাকিব আৰু 5 নম্বৰীয়া কুৱেশ্যন থাকিব 200টা শব্দৰ ভিতৰত লিখিব। তো এইবিলাক প্ৰশ্নৰ অৰ্থাৎ AEC, VAC আৰু SECৰ কুৱেশ্যন পেপাৰো এইটো ছেটতে আহিব। 1 নম্বৰত 8টা কুৱেশ্যন 5টা লিখিব লাগিব আৰু 2 নম্বৰত 6টা কুৱেশ্যন 4টা লিখিব লাগিব। বাকী কুৱেশ্যন পেপাৰবিলাকৰ দৰেই থাকিব। এতিয়া আনচাৰবিলাক কি ভাষাত লিখিব লাগিব। তো এইকেইটা ছাবজেক্টটো আপোনালোকে ইংলিছতে আনচাৰবিলাক লিখিব লাগিব। কাৰণ কি এইবিলাকৰ SLM যিটো ইংলিছত আপোনালোকক দিয়া হৈছে, তো আপোনালোকে যদি আনচাৰটো অসমীয়াত লিখে তেতিয়া যিসকলে বহি চাব, যিহেতু আপোনাৰ আনচাৰটো বেলেগ ধৰণৰ হৈ যাব, যিহেতু ইয়াৰ কোনো SLM নাই, ষ্টাডি মেটেৰিয়েলছ নাই, গতিকে হয়তো আপুনি নম্বৰ নাপাব পাৰে। গতিকে আপোনাৰ কাৰণে ভাল হ'ব আপুনি ইংলিছতে আনচাৰটো লিখিব লাগিব আৰু ভৱিষ্যতে ইয়াৰ ষ্টাডি মেটেৰিয়েলছটো হয়তো অসমীয়াটো পাব পাৰে। তো মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে KKHSOUৰ যিজন ডাইৰেক্টৰ তেওঁ ভিডিঅ' কনফাৰেঞ্চতো কৈছিলে, আপোনালোকে শুনি লওক। সেইটো ভিডিঅ' মই ইয়াত দি দিছোঁ। মই বুজাই দিয়াৰ পিছত এই ভিডিঅ'টো দি দিছোঁ। কুৱেশ্যন পেপাৰ ইন ইংলিছ কোন লেংগুৱেজত? আচ্ছা, এটা কথা ক'বলৈ মনত পেলাই দিছে, ঠিকেই। কুৱেশ্যন পেপাৰ আমাৰ মাষ্টাৰ ডিগ্ৰী কুৱেশ্যন পেপাৰ অসমীয়াখনৰ বাহিৰে চব ইংলিছতে থাকিব এণ্ড ইউ আৰ ছাপ'জ টু ৰাইট ইট ইন ইংলিছ। আমাক কোনোবাই কুৱেশ্যন কৰি যে আমি অসমীয়াত লিখিব পাৰো নেকি, আমাৰ পিনৰ পৰা এটা প্ৰভিজন ৰখা হৈছে, কিন্তু উই ডু নট এনকাৰেজ ইট বিকজ উই ডু নট হেভ দ্য SLMs। আপোনালোকৰ SLM নাথাকাকে আপুনি লেখা বস্তুটো
ঠিক ধৰণৰ মাৰ্কিং নহব পাৰে কাৰণ টিচাৰৰ মতে বেলেগ হ'ব আপোনাৰ মতে বেলেগ হ'ব আপুনি কোনো কুৱেশ্যন কৰিব নোৱাৰিব গতিকে সেইটো অকল এই দুটাই ভাষা অন্য কোনো ভাষাত এতিয়ালৈকে লিখিব নোৱাৰে আৰু উই এক্সপেক্ট ইট টু ৰাইট ইট ইন ইংলিছ টিল SLMs are ready in Assamese গতিকে প্ৰভিজন আমি এইটো নাই বুলি নকওঁ প্ৰভিজন ৰাখিছে কিন্তু যদি একেবাৰে নোহোৱা হয় আপোনালোকে ৰিস্কত লিখিব পাৰে আদাৰৱাইজ নিজৰ যিটো মিডিয়াম আপোনালোকে চুজ কৰিছে সেই মিডিয়ামতে কৰিব আমাৰ সব AEC VSC সকলোৰে কুৱেশ্যন পেটাৰ্ণ একে ধৰণে হ'ব এইটো কোনোবাই কুৱেশ্যন দিছে AEC আৰু VSC কুৱেশ্যন পেটাৰ্ণো এই সেম টাইপৰ 10টা 10 মাৰ্কৰ 5টা কুৱেশ্যন 5 মাৰ্কৰ 4টা কুৱেশ্যনৰ এনসাৰ দিব লাগিব অপচন এক্সট্ৰা থাকিব দুটা এনে অসমীয়া জনে VSCখন তেওঁ ইংলিছতে লিখিব অসমীয়াৰ লাৰ্ণাৰেও তাৰ VSC পেপাৰখন যিখন থাকিব এইখন কিন্তু এই মুহূৰ্তত ইংৰাজীতে লিখিব লগা হ'ব গতিকে আমি এইটো তথাপিতো নোট কৰিছো বহুত লাৰ্ণাৰে আমাক লিখিছে অসমীয়া লাৰ্ণাৰে প্ৰব্লেম হ'ব বুলি কিন্তু এই মুহূৰ্তত আমাৰ চেঞ্জ কৰিব পৰা নাই অহাবাৰৰ পৰা আমি নিশ্চয় ট্ৰাই কৰিম কিবা এসময়ত কৰিব পাৰো নেকি ঠিক আছে হ'ব থেংক ইউ